লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী দিম চাকৰি দিম কোনোবাই ভাবিব ক'ত দিব কেনেকে দিব আজিয়ে মই কৈছো ৭৫,০০০ নতুনকৈ শিক্ষক শিক্ষয়িত্ৰীৰ আমি চাকৰি দিম ৭৫,০০০ ২৫,০০০ ল'ৰা ছোৱালীয়ে নতুনকৈ পুলিচত চাকৰি পাব ২৫,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পাব আৰু 1 লাখ বাকী থকা পোষ্টত চাকৰি পাব গণি 2 লাখ চাকৰি দিবৰ বাবে মই চেষ্টা কৰিম আপোনালোকে মাত্ৰ মোক আশীৰ্বাদ কৰিব যোৱাবাৰ দিলো 1,65,০০০ এইবাৰ পণ লৈছো 2 লাখ অসমৰ যুৱক যুৱতীয়ে ইমান আশা আৰু ইমান সপোন কেতিয়াও একেলগে বাস্তৱত ৰূপায়ণ হোৱা দেখা নাছিল যোৱা কেইদিনমান আগতে মই আশীৰ্বাদ যাত্ৰালৈ বিভিন্ন সমষ্টিলৈ গৈছিল চৰকাৰী চাকৰি পোৱা ল'ৰাবিলাকে ছোৱালীবিলাকে মোক লগ কৰি কৈছিল মামা আমি নিকা নিযুক্তি পাইছো পিতৃ মাতৃয়ে ৰাস্তাৰ কাষত থিয় হৈ আমাক কৈছিলে যে আমি টকা দি চাকৰি দিব পৰা আমাৰ সক্ষমতা নাছিল কিন্তু বিজেপিৰ চৰকাৰ আছিল কাৰণে আমি এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পালো আশীৰ্বাদ যাত্ৰা এটা পৰিয়ালক মই লগ পাইছিলো পৰিয়ালটোৱে মোক কৈছিল যে মুখ্যমন্ত্ৰী নাগৰীয়া মোৰ পৰিয়ালৰ 3জন ল'ৰা ছোৱালী একেলগে চাকৰি পাইছে মই কৈছিলো খুব ভাল কথা আপোনালোকক মই অভিনন্দন জনালো পৰিয়ালটোৱে কৈছিলে যে চাকৰি পায়ো আমাৰ মনটো ভাল লগা নাই কাৰণ যোৱাবাৰ মই বিজেপিক ভোট দিয়া নাছিল মই দুখত থাকো অপৰাধ অনুভৱ কৰো যে মোৰ ঘৰত 3টা চাকৰি হৈছিল কিন্তু যোৱাবাৰ মই বিভিন্ন কাৰণত বিজেপিক মই ভোট দিয়া নাছিলো এইবাৰ মই মোৰ পোলিং চেণ্টাৰত গা ধুই ৰাতিপুৱা প্ৰথম ভোটটো মই বিজেপিক দিম এয়া হৈছে মানুহৰ অভিজ্ঞতা শ্ৰদ্ধা ৰাইজ যেতিয়া আমি কৈছিলো মহিলাসকলক মাইক্ৰ ফাইনেন্সৰ লোন আমি ৰেহাই দিম আৰু MP ইলেকশ্যনৰ সময়ত আমি কৈছিলো যে ৰাইজ এইবাৰ আমি মহিলাসকলক সেলফ হেল্প গ্ৰুপৰ মেম্বাৰক আমি 10,000কৈ টকা দিম 40 লাখ মহিলাক আমি 10,000কৈ টকা দিম বুলি কৈছিলো কংগ্ৰেছে কৈছিলে চৰকাৰে লোন লৈ আছে দৰমহা দিব ঋণ ল'ব লাগে ক'ৰ পৰা 10,000 টকা দিব মই এটাই কৈছিলো যে যদি ইচ্ছা থাকে হিমালয় সন্মুখত আহিলেও মোক একো কৰিব নোৱাৰে আজি 10,000 টকা পালে নে নাই আপোনালোকে কোনে 10,000 পালে হাত দাঙক অকল 10,000 পালে নে লগত 9,000টোও পালে 10,000 কোনে পালে হাত দাঙক আকৌ 9,000 কোনে পালে হাত দাঙক একেবাৰে হাত উঠাই আছে আৰু লাগিব নেকি আৰু লাগিব না হৈ যাব এই মই পিছফালে সুধিছো 10,000 পালে 9,000 পালে আৰু লাগিব নেকি আৰু লাগিব এইফালে আৰু লাগিব নেকি পাক্কা লাগিব লাগিবই তেতিয়াহ'লে আজি মই আপোনালোকক কথা দিছো 1 লাখ চাকৰি হ'ব পাৰে নেকি যেতিয়া মই কৈছিলো যে নহয় চাকৰি অকল নহয় চাকৰি নিকা পদ্ধতিৰে দি মানুহে মোক হাঁহিছিলে অসমত মিড ডে মিলৰ চাকৰি ল'বৰ কাৰণেও পইচা দিব লাগে অংগনবাড়ীৰ চাকৰি ল'বলৈ টকা দিব লাগে ACS APSৰ চাকৰি ল'বলৈ 1 কোটি টকালৈকে ঘোষ দিব লাগে মানুহে মোক কৈছিল যে কোনো এখন চৰকাৰে 10,000তকৈ ওপৰত চাকৰি দিব পৰা নাই আপুনি 1 লাখ চাকৰি কেনেকৈ দিব মই কৈছিলো চেষ্টা কৰাটো বাধা নাই
চেষ্টা কৰাত কি আপত্তি আছে? আৰু আজি আপোনালোকক মই জনাব খোজো, মই প্ৰতিশ্ৰুতি দিছিলো 1 লাখ চাকৰি, আৰু আমি 5 বছৰত চাকৰি দিলো 1,65,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিলো। কাৰো পৰা তামোল এখনো খোৱা নাই। পইচাটো বহুত দূৰৰ কথা। আজি মই এই বৰভাগত থিয় হৈ আকৌ এবাৰ ঘোষণা কৰিছো, ৰাইজ ভগৱানৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ, এইবাৰ বিজেপি চৰকাৰ আহিলে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি, 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী দিম, চাকৰি দিম। কোনোবাই ভাবিব ক'ত দিব, কেনেকে দিব? আজিয়ে মই কৈছো 75,000 নতুনকৈ শিক্ষক শিক্ষয়িত্ৰীৰ আমি চাকৰি দিম। 75,000, 25,000 ল'ৰা ছোৱালীয়ে নতুনকৈ পুলিচত চাকৰি পাব, 25,000 ল'ৰা ছোৱালীয়ে চাকৰি পাব, আৰু 1 লাখ বাকী থকা পোষ্টত চাকৰি পাব। গণি 2 লাখ চাকৰি দিবৰ বাবে মই চেষ্টা কৰিম। আপোনালোকে মাত্ৰ মোক আশীৰ্বাদ কৰিব। যোৱাবাৰ দিলো 1,65,000, এইবাৰ পণ লৈছো 2 লাখ। অসমৰ যুৱক যুৱতীয়ে ইমান আশা আৰু ইমান সপোন কেতিয়াও একেলগে বাস্তৱত ৰূপায়ণ হোৱা দেখা নাছিল। যোৱা কেইদিনমান আগতে মই আশীৰ্বাদ যাত্ৰালৈ বিভিন্ন সমষ্টিলৈ গৈছিল। চৰকাৰী চাকৰি পোৱা ল'ৰাবিলাকে ছোৱালীবিলাকে মোক লগ কৰি কৈছিল, মামা আমি নিকা নিযুক্তি পাইছো। পিতৃ মাতৃয়ে ৰাস্তাৰ কাষত থিয় হৈ আমাক কৈছিলে যে আমি টকা দি চাকৰি দিব পৰা আমাৰ সক্ষমতা নাছিল, কিন্তু বিজেপিৰ চৰকাৰ আছিল কাৰণে আমি এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাই। আশীৰ্বাদ যাত্ৰাত এটা পৰিয়ালক মই লগ পাইছিলো। পৰিয়ালটোৱে মোক কৈছিল যে মুখ্যমন্ত্ৰী নাগৰীয়া, মোৰ পৰিয়ালৰ 3জন ল'ৰা ছোৱালী একেলগে চাকৰি পাইছে। মই কৈছিলো খুব ভাল কথা, আপোনালোকক মই অভিনন্দন জনালো। পৰিয়ালটোৱে কৈছিলে যে চাকৰি পায়ো আমাৰ মনটো ভাল লগা নাই, কাৰণ যোৱাবাৰ মই বিজেপিক ভোট দিয়া নাছিল। মই দুখত থাকো, অপৰাধ অনুভৱ কৰো যে মোৰ ঘৰত 3টা চাকৰি হৈছিল, কিন্তু যোৱাবাৰ মই বিভিন্ন কাৰণত বিজেপিক মই ভোট দিয়া নাছিলো। এইবাৰ মই মোৰ পলিং চেণ্টাৰত গা ধুই ৰাতিপুৱা প্ৰথম ভোটটো মই বিজেপিক দিম। এয়া হৈছে মানুহৰ অভিজ্ঞতা। শ্ৰদ্ধাৰ ৰাইজ, যেতিয়া আমি কৈছিলো মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ লোন আমি ৰেহাই দিম, আৰু MP ইলেকশ্যনৰ সময়ত আমি কৈছিলো যে ৰাইজ এইবাৰ আমি মহিলাসকলক সেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰক আমি 10,000কৈ টকা দিম। 40 লাখ মহিলাক আমি 10,000কৈ টকা দিম বুলি কৈছিলো। কংগ্ৰেছে কৈছিলে চৰকাৰে লোন লৈ আছে, দৰমহা দিব, ঋণ ল'ব লাগে, ক'ৰ পৰা 10,000 টকা দিব? মই এটাই কৈছিলো যে যদি ইচ্ছা থাকে হিমালয় সন্মুখত আহিলেও মোক একো কৰিব নোৱাৰে। আজি 10,000 টকা পালে নে নাই আপোনালোকে? কোনে কোনে 10,000 পালে হাত দাঙক। অকল 10,000 পালে নে লগত 9,000টোও পালে? 10,000 কোনে কোনে পালে হাত দাঙক।
আকৌ 9,000 কোনে কোনে পালে হাত ডাঙৰ একেবোৰে হাত উঠাই আছে আৰু লাগিব নেকি আৰু লাগিব না হৈ যাব